তো আপোনালোকে ভালে আছে চাগে, মই বহুত ভালে আছোঁ। তো আজি এটা কথা ক'বলৈ ওলাইছোঁ আমাৰ আদিবাসী ল'ৰাৰ বিষয়ে। তো ভিডিঅ'টো ব্লগ আমি ষ্টাৰ্ট কৰোঁ। আমাৰ আদিবাসী ল'ৰাবিলাক বাহিৰতো ইমান ধুনীয়াকৈ কাম কৰে, টকা পইচা গোটাই মানে এইফালে দূৰলৈ মানে বেংগলোৰ আৰু তামিলনাডু এইফালে আৰু বহুত জেগা আছে। আমাৰ ল'ৰাবিলাক কাম কৰিবলৈ যায় আৰু ধুনীয়া কাম কৰি মেলি নিজৰ বেকগ্ৰাউণ্ডটো বনাইলে। অৱশ্যে তাৰপিছত চবৰে এটা এটা সপোন থাকে। কোনোবাই বাইক লয়, কোনোবাই গাড়ী লয়। ঠিক আছে, বাইক গাড়ী লৈছে, মই ধন্যবাদে জনাইছোঁ। তো মানুহবিলাক অলপ ডেভেলপ হ'ব লাগে আৰু নিশ্চয় হ'ব লাগে। তো আশা কৰোঁ কি আগলৈও আৰু ভালকৈ আৰু আপোনাৰ নিজৰ জীৱনটো আৰু আগুৱাই লৈ যাব পাৰে, এয়ে মোৰ কামনা কৰিছোঁ। তো এটা কথা ক'বলৈ বাধ্য হৈছোঁ ময়ো। তো কথাটো আপোনালোকক কেনেকুৱা লাগে আপোনালোকে নিশ্চয় কমেণ্টত জনাব। তো মই আপোনালোকক কথাটো কৈছোঁ কি আমাৰ আদিবাসী ল'ৰাবিলাক যিমান আছে, কিছুমানে বাইক লয়, কিছুমানে গাড়ী লয়। ঠিক আছে, তো বাইকততো এনেই নচলে, তেল চেল ভৰাব লাগিব। তো সেইবিলাক কথা, তেল চেল চব ডিপুত যায়, ভাল তেল ভৰায় আৰু মবিলো ভাল ধৰণে মানে দামী মবিল ভৰায়। তো বাইকটো আৰু ভালকৈ মেইনটেইন কৰি থ'ব লাগে ন। তো সেইকাৰণে আৰু চবেই সেই ভাল তেল ভাল মবিল ভৰাই বাইকটো ধুনীয়াকৈ থয়, যেনেবাকৈ সি বেছিদিন যাবগৈ। তো সেইটোৱে কথা মই আপোনাক এটা উদাহৰণ দি কথাটো বুজাবলৈ চেষ্টা কৰিছোঁ। এই চব ফালেতো ভালেই, ময়ো বিচাৰোঁ আমাৰ মানুহবিলাকে আগুৱাই যাব লাগে। কিন্তু এটা কথা মোক অলপ বেয়াও লাগে, তথাপি আৰু ক'বলৈ বাধ্য হৈছোঁ। তো আমাৰ ল'ৰাবিলাক বেছি মানে ভাল ভাল বাইক লয়, ঠিক হয়, কিন্তু নিজৰ জীৱনটো ভালকৈ চব বস্তু লয়, কিন্তু আৰু বাইক লাষ্টত গৈ থৈ মানে আমাৰ মানুহবিলাক ল'ৰাবিলাক যিমান আছে চব চুলাই মদ, যিটো কয় নেকি মদ, চুলাই খাবলৈ ধৰে। মই সেইটোৱে ভাবি নাপাওঁ। চবফালে ভাল কৰিছে, এইফালে বাইক ল'লেও একদম ভাল তেল ভৰায়, মবিলো ভাল তেল ভৰায়, ভাল মবিল ভৰায়। কিন্তু নিজৰ এই জীৱনটো আমাৰ দুদিনীয়া হয়। আজি আছোঁ কালি নাই, কচু পাতত পানী নাই। এই কথাটো আমাৰ দদেও কৈছিলে। তো মই আজি আপোনালোকৰ আগত সেই কথাষাৰ কৈছোঁ। সেই চুলাই খালে বেছিদিন জীয়াই থাকিব জানো? চুলাই এনেকুৱা বস্তু হয় যি নেকি চবেই মানে এই কিছুমানে চপল দিয়ে, কিছুমান ফেক্টৰী ধেৰ মানে বস্তু দি বনায়। তো সেইটো খাই নিজৰ জীৱনটো ভাল থাকিব জানো? তো সেয়ে যেনেকৈ ভাল তেল বাইকত ভৰাবলগীয়া হয়, সেয়েতো নিজৰ শৰীৰতো যেনিবা বেলেগো মদ আছে। আমাৰ মানুহক নকওঁ যে মদ নাখাবি বুলি, চবেই মদ খায় আজিকালিৰ দিনত, কিন্তু আৰু ভাল মদ খায়। এইফালে বিয়াৰ আছে, লাল আছে। মই মানা কৰিব গ'লেওতো কোনেও মানি নলয় ন। সেইকাৰণে মই কৈছোঁ আৰু ভাল মদকে খাওক, যেনেবা ৰঙা আছে, তাৰপিছত বিয়াৰ আছে, সেইবিলাক খাব লাগে। সেই চুলাইটোনো কেলৈ খাব লাগে? চুলাইটোতো খোৱা একেবাৰে বেয়া। মানুহে মই ফুলি যোৱাও দেখিছোঁ, চুলাই খাই খাই একদম ঘপককৈ মৰি যায়। মানে মানুহ ফুলি মেলি আৰু বেছিদিন নাযায়। কিন্তু আৰু ৰঙা আৰু সেইবিলাক খালে অলপ বেছিকৈ জীয়াই থাকিব। নাখাবি বুলি ক'লেওতো খাবই নিশ্চয়। সেইকাৰণে আৰু মই জবৰদস্ত মানা কৰিব নোৱাৰোঁ। চবৰে এটা এটা জীৱন থাকে।
তো সেইটো কাৰণে মই আপোনালোকৰ আগত এই কথাটো থলোঁ কি নিজৰ জীৱনটো সদায় বচাই থ'ব লাগে। যেনেকৈ নিজৰ এটা বাইক লৈছা, সেই বাইকটোৰ মানে যেনেকৈ ধুনীয়াকৈ মেইনটেইন কৰি থ'বলগীয়া হয়, তো সেই ধৰণে নিজৰ জীৱনটো আমাৰ আদিবাসী ল'ৰাবিলাকে সকলোৱে মোৰ কথাটো মন দি নিজৰ জীৱনটো অলপ বচাই ৰাখক। দুদিন অলপ বেছিকৈ জীয়াই থাকিম এই পৃথিৱীখনত, চবকে এদিনটো যাবই লাগিব, তথাপিওতো অলপ দিনটো বেছিকৈ জীয়াই থাকিম, সেই কথাটো চবেই ভাবিব। আৰু মই যিবিলাক কথা ক'লোঁ আপোনালোকক ভাল লাগিলেতো নিশ্চয় কমেণ্ট কৰিব, আৰু এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব বুলি মই আশা কৰিছোঁ। তো আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে। তো টাটা, বাই বাই।